হেল্ল' গাইজ, আজি একদম ৰাতিপুৱাই তৰি লৈছোঁ দেই। মানে এয়া টিং এটাত মাটি আৰু পানী লৈ ধুনীয়াকৈ মিলাই লৈছোঁ। মানে আজি ঘৰ মুচিম। এয়া চাওকচোন, ঘৰটো ইমান বেছি লেতেৰা হৈ আছিলে, যিহেতু এইকেইদিন বৰষুণৰ বতৰ, গতিকে একদম ঘৰটো পূৰা লেতেৰা হৈ আছিলে। মই মানে লেতেৰাকৈ থাকিবলৈ বহুত বেয়া পাওঁ তো, সেইকাৰণে এতিয়া একদম ৰ'দ দিছে যিহেতু এইকেইদিন, মই ভাবিছোঁ মানে ঘৰটোকে মুচি লওঁ। আজি একদম ঘৰ চৰ মুচি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত আকৌ এইফালে কাপোৰ এগাল আছিলে ধুবলৈ, গোটেই গাল ধুই ল'লোঁ। ধুই মানে মেলি ল'লোঁ। আৰু এইফালে আকৌ এইখিনি মানে আগদিনাখনো শুকোৱা নাছিলে, গতিকে এইখিনিও একদম ধুনীয়াকৈ মেলি লৈছোঁ। আৰু যে কিমান কাপোৰ থাকে নহয়, সদায় মানে কাপোৰ কানি একদম সদায় ধুব লাগে, ইমান বেছি কাপোৰ থাকে নহয়। এতিয়া কাপোৰ চাপোৰ চব মেলি ল'লোঁ, ঘৰৰ বাকী চব কাম কৰি শেষ হৈ গ'ল। এতিয়া এইফালে চাওকচোন, একদম টেবুলখন মই ইমান বেছি লেতেৰা কৰি থৈছোঁ নহয়। এইফালে চাওকচোন, চকী এখনত আকৌ কাপোৰ এগাল দমাই থৈছোঁ। এইফালে আকৌ বিছনা কাপোৰ চাপোৰ চব মানে জাপি মেলি মানে বিছনাখন তুলিব আছে। আৰু ইমান চুস্তি লাগে নহয়, কেতিয়াবা একদম মূৰ চুৰ গৰম হৈ যায়। ৰাতিপুৱা ইমান বেছি কাম ওলাই নহয়। এইফালে আকৌ ছোৱালীজনীতো আছেই চাবলৈ। এইফালে মানে এতিয়া মই মোৰ লাগি গৈছোঁ আৰু চাফাই অভিযানত। এয়া গোটেই বস্তুবিলাক, যিহেতু টেবুলখন পূৰা লেতেৰা কৰি থৈছিলে ন, এতিয়া মানে গোটেইখন মানে ধুনীয়াকৈ চাফা কৰি ল'ম। আৰু আচলতে মই মানে কি হয় জানে, ক'ৰবালৈ যাবলৈ ওলোৱা টাইমত বস্তু মানে য'তে পাওঁ ত'তে থৈ যাওঁ, আৰু গোটেই ৰুমটো মানে একদম লেতেৰা কৰি থৈ যাওঁ। আহি পাই একদম মানে মনটো বেয়া লাগি থাকে। এয়া চাওকচোন, এতিয়া গোটেই ঘৰটো মানে ধুনীয়াকৈ চাফা তাফা কৰি ল'লোঁ, কাপোৰ চাপোৰ চব জাপি ল'লোঁ। তাৰপিছত এতিয়া আকৌ আমি দুজনী এফালে যাবলৈ ওলাইছোঁ। মানে আমাৰ ছোৱালীজনী 1.5 বছৰ ভেকচিনটো দিয়া হোৱা নাছিলে, 1.5 বছৰটো কমপ্লিট হৈ গ'ল। গতিকে এতিয়া মানে আজি বেজি দিবলৈ যাওঁ বুলি আহিছোঁ, মানে ভেকচিনটো দিয়াবলৈ। গতিকে এতিয়া আমি দুজনীয়ে ওলাই মেলি আহিলোঁ। আৰু এয়া চাইকেলতে আহিছোঁ, স্কুটিখন মানুহজনে লৈ গ'ল এফালে। গতিকে এয়া ধুনীয়াকৈ চাইকেলতে ওলাই মেলি আহিছোঁ। আৰু বাকীবিলাক গ'লেই নে কিয়েই নে বুলি মানে ভাবি আহি আছোঁ দেই এইফালে। তাৰপিছত আচলতে কি হ'ল, আজি মানে বেজি দিয়া নহ'লে, মানে আজি কিবা বন্ধ আছিলে চাগে, সেইকাৰণে আজি বোলে বন্ধ আছে। তাৰপৰা আহিলোঁ। আহি পাই এয়া ৰাস্তাত মানে দাদাই নে আংকল, খুৰাই হয় মানে, মানে ঝাল চানা বিকেতো, মানে সিহঁতে পেপাৰ এটা থাকে যে, সেইটো বজোৱা শুনি মানে ছোৱালীজনীয়ে ক'লে মানে কিবা এটা খাওঁ বুলি, তত ৰখাই মেলি একদম মানে তাইলৈ কিবা এটা কিনি দিলোঁ। আৰু মই ঝাল চানা ধুনীয়াকৈ বনাই মেলি ঘৰলৈ লৈ আহিলোঁ। এইফালে চাওকচোন, মাহঁতে আকৌ আজি মানে বিয়া খাবলৈ ওলাইছে। মানে মই সিদিনা কৈছিলোঁ ন 5 তাৰিখে যে বিয়া আছে বুলি, সেই বিয়ালৈ এয়া মা, জেঠাই আৰু দেউতা ওলাইছে। এতিয়া গোটেইকেইজন ওলাই মেলি গৈছে। এতিয়া মইতো এতিয়া ঘৰত থাকিব লাগিব, যিহেতু ঘৰ ৰখীয়াই। মানে দোকানখনতে মানে মাহঁতে বস্তু চস্তু লৈ ল'লে, মই মানে এতিয়া দোকানতে থাকিম হা। এয়া ধুনীয়াকৈ বস্তু চস্তু লৈ ল'লে। এতিয়া এয়া বিয়া খাবলৈ যাবলৈ ওলাইছে। আমাৰ ছোৱালীজনী একদম মানে সিহঁতক যোৱা দেখি যিহে কান্দিছে, মানে তাইও যায় বোলে লগতে। এয়া দেউতাই মানে তাইক ফুচলাই আছে আৰু আকৌ আহিম বুলি। এয়া চাওকচোন, ইমান বেছি কান্দি আছে নহয় তাই যাওঁ বুলি। একদম মানে ক'ৰবালৈ যোৱা দেখিলে যে তাই ইমান বেছি কান্দে নহয়, তাইও যাওঁ বুলি, যিহেতু খুব মৰম কৰে মা দেউতাই। এয়া একদম পূৰা মানে কান্দি আছে আৰু যাব নাপায় যে, মই একদম মানে মিঠাই চিঠাই দি মানে ফুচলাইছোঁ দেই, আকৌ আমিও এফালে যাম বুলি। তো এতিয়া মানে এনেকুৱাই আৰু এয়া মানে লাষ্টত তাই মান্তি হ'লগৈ যিহেতু। তাৰপিছত এতিয়া আমি দুজনী এতিয়া আকৌ দোকানত থাকিম, যিহেতু ঘৰৰ আকৌ কাম বন আছেই। আকৌ এইফালে মিস্ত্ৰীও কাম লগাই থৈ দিয়া আছে। এতিয়া মানুহজনে বাগানত যিহেতু পাত ছিঙুৱাই আছে, তাতে মানে আছেগৈ। এতিয়া আজি আকৌ আলহীও অহা কথা, কি চাওঁ আহে নে নাহে। এইফালে তাইক মানে ধুনীয়াকৈ মই ফুচলাই মেলি ল'লোঁ। একদম চাওকচোন, তাই অকণমানতে ইমান বেছি চকু পানী ওলাই নহয়। এয়া ধুনীয়াকৈ তাইক এতিয়া মানে ফুচলাই মেলি এয়া ধুনীয়াকৈ শুৱাই দিলোঁহি আৰু ঘৰত আহি। আজিলৈ ইমানেই আছিলে, বাই।